দুইটা প্রজাতি আছে এইটো আমাৰ লোকেল বজাৰত পায়, ফিচাৰীত পায়, পুখুৰীত পায়, লোকেল আমাৰ খাল বিল। লিগেল ইনলিগেল এইটো আপোনালোকে তদন্ত কৰক। এইটো নিয়ে নেকি আগতে? আমি প্ৰায় 15 বছৰ ধৰি কাম কৰি আছো আৰু আমাৰ গাঁৱৰ মানুহে ধৰে, আমাৰ গাঁৱৰ মানুহে মাৰে। সেইটো বজাৰৰ পৰা কিছুমান মাছ আমি হেল্ডি চাইজৰ বা ভাল চাইজৰ মাছ আমি কালেকশ্যন কৰোঁ। কালেকশ্যন কৰি আমি ভালকৈ যতন কৰি আমি বাহিৰত পঠিয়াওঁ। তাত ভাল 2 টকা মূল্য আমি পাওঁ ইয়াতকৈ, সেইকাৰণে আমি ক'ত পঠায়? আমি বৰ্তমান কলিকতা বজাৰত পঠিয়াওঁ। সেইটো কি কৰে এইটো আপোনালোকে তদন্ত কৰক। বাহিৰত আমি কলিকতা বজাৰত এটা পিছত 110-120 টকা পাওঁ। এইটো আমি ইয়াত কিনিবলগীয়া 80 টকাৰ পৰা 90 টকা। আমাৰ তাত মানুহ আছে, নিজৰ আগৰ পৰা চিনা জানা মানুহ আছে, সিহঁতৰ পৰা লিংক হৈছে, তাৰ সিহঁতৰ লগত কাম কৰি আছো। সেইটো সিহঁতে জানে, ইণ্টাৰনেশ্যনেল এইটো ইয়াত কেনেকৈ? সেইটো আমি নাজানো। 33 বক্স। এইটোৰ নাম হ'ল আমাৰ লোকেল ভাষাত চেঙেলি বুলি কয়, চেং বুলি কয়, আৰু চাইণ্টিফিক নেম হ'ল চান্না ইষ্টুৱাৰ্টি। যোৱা বছৰো আমাৰ ওপৰত তেনেকৈ অত্যাচাৰ হৈছে। যোৱা বছৰ কৰিছে। আমাৰ ইয়াত আমি মোটামুটি 3-4জন কাম কৰা মানুহ আছো। মই আৰু মোৰ ভাইটি আছো, বাকী 2-4জন আছে যদি সিহঁতৰ কথা আমি ভালকৈ। মোৰ নাম শ্ৰী যদু চৰকাৰ, মোৰ তিনিচুকীয়া। যোৱাবাৰ আপোনাক পাইছিল নেকি? যোৱা বছৰো পাইছে আপোনালোকে। যোৱা বছৰ আমাৰ ফৰেষ্ট অফিচত আপোনালোকে ৰিপৰ্ট কৰিছিলে। সেইটো কি হ'ল যোৱাবাৰটো? যোৱা বছৰৰ কেছটো এতিয়ালৈকে হাইকোৰ্টত হৈ আছে আৰু আমাক তাৰ পৰা অনুমতি দিছে যে আমি কামটো কৰিব পাৰি, আৰু আমি চাইণ্টিফিক পদ্ধতিৰে ৰিচাৰ্জ এনালাইজ কৰাৰ পাছতে আমি কামটো আকৌ। কিবা নথি-পত্ৰ নাছিল নেকি আমাৰ ওচৰত চব আছে। এইটো ছাৰ মেডামে ক'ব পাৰিব কি কাৰণত, সিহঁতৰ তদন্ত কৰাৰ ৰাইট আছে, সিহঁতে কৰিব পাৰিব, আমাৰ একো আপত্তি নাই। চেং মাছে হয়, আপোনালোকেও যিহেতু দেখিলে, তাৰে আমাৰ যোনটো চিডিউল স্পেচিছ হয়, চানা বাৰ্কা হয় নে নহয় সেইটো আইডেণ্টিফাই কৰিব লাগিব। আমি সেইটো চেম্পল পঠাই কিনে হেৰি কৰিম। হয়, যোৱা বছৰৰ কেছটো চলি আছে বৰ্তমান, তেখেতলোকে জনাইছে হাইকোৰ্টত চলি আছে, কিন্তু চানা বাৰ্কাৰ এইটো কনফাৰ্মেশ্যন হোৱাৰ পিছতহে মই জনাব পাৰিম হয় নে নহয়। বাকী এইটো 32 কাৰ্টুন আছে তাতে। প্ৰত্যেকটো হেৰিয়াত মই দেখা মতে 10-15টামান আছে এটা হেৰিয়াত। এইটো একচুৱেলি পেট স্পেচিছ হিচাপে ৰাখে মানুহে, সেইকাৰণে ইয়াত বাহিৰত কলকাতাত ডিমাণ্ড আছে বুলি ক'লে। এইটো আমাৰ লোকেল বজাৰত পায়, ফিচাৰীত পায়, পুখুৰীত পায়, লোকেল আমাৰ খাল বিল। লিগেল ইনলিগেল এইটো আপোনালোকে তদন্ত কৰক। এইটো নিয়ে নেকি আগতে? আমি প্ৰায় 15 বছৰ ধৰি কাম কৰি আছো আৰু আমাৰ গাঁৱৰ মানুহে ধৰে, আমাৰ গাঁৱৰ মানুহে মাৰে। সেইটো বজাৰৰ পৰা কিছুমান মাছ আমি হেল্ডি চাইজৰ বা ভাল চাইজৰ মাছ আমি কালেকশ্যন কৰোঁ। কালেকশ্যন কৰি আমি ভালকৈ যতন কৰি আমি বাহিৰত পঠিয়াওঁ। তাত ভাল 2 টকা মূল্য আমি পাওঁ ইয়াতকৈ, সেইকাৰণে আমি ক'ত পঠায়? আমি বৰ্তমান কলিকতা বজাৰত পঠিয়াওঁ। সেইটো কি কৰে এইটো আপোনালোকে তদন্ত কৰক। বাহিৰত আমি কলিকতা বজাৰত এটা পিছত 110-120 টকা পাওঁ। এইটো আমি ইয়াত কিনিবলগীয়া 80 টকাৰ পৰা 90 টকা। আমাৰ তাত মানুহ আছে, নিজৰ আগৰ পৰা চিনা জানা মানুহ আছে, সিহঁতৰ পৰা লিংক হৈছে, তাৰ সিহঁতৰ লগত কাম কৰি আছো।